বয়স এই বয়সে আমাক অভিজ্ঞতাৰ দিশলৈ আগবঢ়াই লৈ যায় আৰু বয়স বঢ়াৰ লগে লগে সেই অভিজ্ঞতাৰ আলমত আমাৰ জীৱন সমৃদ্ধ হয় আৰু আমাৰ সমৃদ্ধ জীৱনৰ দ্বাৰা সমাজ উপকৃত হয়। নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা কাহিলীপাৰা টেনবি বেনৰ ওচৰৰ এক বিশেষ প্ৰান্তৰ পৰা ডেমক্ৰেচি লাইভৰ হৈ এক বিশেষ বাৰ্তা দিবলৈ ওলাইছোঁ, এক আদৰ্শৰ বাৰ্তা। এগৰাকী ৭৫ বছৰীয়া যুৱক ৭৫ বছৰীয়া যুৱকৰ কথা কিয় ক'ব ওলাইছোঁ অৱগত হ'ব, তাৰ পৰা অকণমান দৃশ্যটো দেখুৱাব আৰু তেওঁৰ কাষত আন কেইবাগৰাকীও ব্যক্তি আৰু এই ব্যক্তিগৰাকীৰ বাবে আজি তেওঁৰ ৭৫ বছৰীয়া জন্মদিন উদযাপনৰ এক উদ্দেশ্য। আমাৰ ভবা হয় যে বয়স হোৱাৰ লগে লগে আমাৰ সমাজৰ এলাগী হিচাপে তেওঁক প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰা হয়, কিন্তু এই অঞ্চলৰ ৰাইজে বা তেওঁৰ গুণমুগ্ধই আজি তেওঁৰ বিগত সময়ছোৱাৰ কৰ্মৰাজিক তেওঁৰ অভিজ্ঞতাক আজি চেলুট দিব বিচাৰিছে এই জন্মদিন উদযাপন কৰি। এটা বাৰ্তা প্ৰথমতে বাকীসকলৰ মন্তব্যলৈ যোৱাৰ পূৰ্বে আৰু এয়া হ'ল বিশিষ্ট সমাজকৰ্মী অনিল চন্দ্ৰ শৰ্মা ডাঙৰীয়া। জন্মদিনৰ অলেখ শুভকামনা জনাইছোঁ, সুস্বাস্থ্যৰে থাকক তাকে কামনা কৰিছোঁ। আৰু এই আপোনাৰ কাৰণে যে এই সমাজখনে এনেকুৱা এটা আয়োজন কৰিছে আজিৰ এই জন্মদিনৰ সময়ত আপুনি কি অনুভৱ কৰিছে? মইতো নথৈ আনন্দিত। তেখেতক শতকোটি নমস্কাৰ মোৰ ফালৰ পৰাই, কাৰণ মোৰ তেনেকুৱা কোনো ভাৱ নাছিল। তেওঁলোকৰ উদগনিতে মই আজি এইখিনি আগবাঢ়িছোঁ। তাৰমানে জীৱনটোলৈ উভতি চাই এই ৭৫ বছৰত আপুনি কি কৰিলে বুলি ভাবে? জীৱনটো সুখেৰে গ'লনে, সুখী বুলি ভাবে নে? আজিৰ দিনত কি বিচাৰ বিবেচনা কৰে আপুনি? জীৱনটো মোৰ বহুত ঘাট প্ৰতিঘাতৰ মাজতে তাৰমানে গৈছে। ইয়াৰ মাজতে মই তথাপিতো মই পিছুৱাই অহা নাই। মই সদায় তাৰমানে ধৈৰ্য সহকাৰে তাৰমানে গোটেইবিলাক ঘাট প্ৰতিঘাত মই সহ্য কৰি মই আগবাঢ়ি আছোঁ। কোনো কথাত মই কোনো নিৰ্ভীকভাৱে তাৰমানে মই চলি আছোঁ। আৰু নিশ্চয় আপুনি অনুভৱ কৰিছে যে ৭৫ বছৰীয়া জীৱনৰ বিগত সময়ছোৱাত এনেকুৱা কিছুমান নিশ্চয় কাম কৰিছে আপুনি, যাৰ বাবে আমাৰ এই গুণমুগ্ধসকলে সমাজৰ এই লোকসকলে আপোনালোকে আজি এনেকুৱা আয়োজন কৰিছে। আমি যাম, এগৰাকী বিশিষ্ট ব্যক্তি আছে বিমল ভট্টাচাৰ্য, সংস্কৃত বিশেষজ্ঞ। জন্মদিনৰ শুভকামনা জনাই কি ক'ব যে ৭৫ বছৰীয়া জীৱনৰ এই যিটো মূল্যায়ন, সেই মূল্যায়ন হ'বলৈ হ'লে মূল্যায়ন হ'ব পৰাকৈ আমি কাম কৰিব লাগিব। আৰু এই ছবিখনে এইটোৱে বুজাইছে যে এই ব্যক্তিগৰাকীয়ে আজি ভাল কাম কৰিছে বিগত সময়ছোৱাত, তাৰ বাবে আপোনালোক আজি হাঁহি মুখেৰে ওলাই আহিছে। মই প্ৰথমতে সকলোকে মোৰ অভিনন্দন জনাইছোঁ। প্ৰথমতে কথা হ'ল এইটো যজ্ঞৰ পৰাই আমাৰ চিনাকি আৰু সেইকাৰণে মই প্ৰথমতে বিষ্ণুৰ স্মৰণ কৰিছোঁ। ওম শান্তাকাৰং ভুজগশয়নং পদ্মনাভং সুৰেশং বিশ্বাধাৰং গগনসদৃশং মেঘবৰ্ণং শুভাংগং ৰত্নাকল্পং জলযুজং মেঘবিজাৰং বন্দে বিষ্ণু ভৱহৰং সৰ্বলোকৈকনাথং। মই শতকোটি প্ৰণাম জনাইছোঁ ৰাইজক আৰু মোৰ বন্ধুবৰ। তেখেতৰ যি অৰ্মিশ্ৰিত অভেদ্য জীৱনত বহুত ঘাত প্ৰতিঘাত পাইছে, মই যিটো জানো সেই ঘাত প্ৰতিঘাত নেওচিও তেখেতে এজন সুস্থ সবল ডেকাৰ দৰে সকলো কাম কৰে। আৰু সেইটো যি ভগৱানে দিছে, সেইকাৰণে মোৰ এটা শ্লোকত বাৰে বাৰে মনত পৰিছে যে পৰিৱৰ্তনটি সংসাৰে মৃত কৌবা ন জায়াতে স্বজাত যেন জাতে ন জাতি বংশ সমুন্নতিম। এই সংসাৰত কোনো জন্ম নাই, যিজনৰ জন্মৰ দ্বাৰাই জাতি বংশ সকলো উজ্জ্বল হৈছে, তেওঁৰ জন্ম নাই ধৰ্ম। মই সেইকাৰণে তেখেতক স্বাগতম জনাইছোঁ। এইকাৰণে তেখেতক ঘাত প্ৰতিঘাত বহুত আছে, কিন্তু মানুহটো নিৰ্ভীক। যি কৰিছোঁ আমি বহুত ভ্ৰমণ কৰিছোঁ, তীৰ্থস্থান গৈছোঁ, অন্য যজ্ঞ কৰিছোঁ, পূজা কৰিছোঁ, চবৰ একনিষ্ঠ হ'ব তেখেতে সদায় আগত থাকে। আৰু সেইকাৰণে সেই যিটো উদ্যম, এই উদ্যমটো তেখেতৰ ভগৱানে সদায় জীয়াই ৰাখক আৰু তেখেতক আমি সুশ্ৰী হ'বলৈ দেখা পাওঁ, সমাজৰ আগত সুস্থ হ'বলৈ থাকক, তাকেই পৰমেশ্বৰৰ আগত কামনা কৰিছোঁ। আজি আৰু জন্মদিনত বিশেষ খবৰ একো নাই। ৭৫ বছৰ জীৱনত সেই সৌভাগ্যতম ব্যক্তি যে তেওঁৰ আজি ৭৫ জীৱনৰ উদযাপনৰ সময়ত এইদৰে সকলোৱে প্ৰশংসা কৰিছে। চহৰে আপুনি কেতিয়াৰ পৰা পাইছে এই মানুহজনক? মই 1995ৰ পৰা পাইছোঁ। দাদা মোৰ তেজৰ মোৰ সম্বন্ধ নাই, কিন্তু মোৰ এনেকুৱা মোৰ নিজৰ দাদাতকৈ আপোন। তেখেতৰ লগতে মই সামাজিক কামবোৰ তেওঁৰ লগত তেওঁ কোনোদিন মোক নিদিয়ে, সদায় মই তেওঁৰ লগত ছাৰ দৰে ঘূৰি ফুৰোঁ। আৰু তেওঁ আজি এই জন্মদিনত তেওঁক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ দীৰ্ঘায়ু হওক, সুস্থ শৰীৰে থাকক, এয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বোৱাৰী আছে, পৰিয়ালৰ সদস্য আছে, আপোনালোকক ধন্যবাদ দিব লাগিব। আজিকালি সংবাদ মাধ্যমত এনেকুৱা বাৰ্তা হয় যে ৭০ বছৰ অতিক্ৰম কৰাৰ লগে লগে পিতৃ মাতৃক এলাগী কৰাৰ বহু সংবাদ আহে। গতিকে অসমত আপোনালোকে নজিৰ স্থাপন কৰিলে আৰু তেওঁ নিশ্চয় আপোনালোকক প্ৰভাৱিতও কৰিছে। গতিকে তেওঁৰ আজি এই মুহূৰ্তত
কেনেকৈ তেওঁক আজি বিগত সমস্যা যিখিনি পালে তেওঁক? মোৰ দেউতা অনিল শৰ্মা দেৱ, বহুত ভাল লাগিছে। মই তেখেতৰ ডাঙৰ বোৱাৰী হয়। তেখেতৰ ঘৰত মই যে মানে বোৱাৰী হৈ আহিছোঁ, বহুত সৌভাগ্যৱান। আজি দেউতাৰ 75 বাৰ্থডে হিচাপে মই তেখেতক বহুত মানে ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। চমুকৈ এষাৰ। মই প্ৰায় 10 বছৰ হ'ল ইয়াত, আৰু এই 10 বছৰ আহিয়ে প্ৰথম দিনাৰ পৰা মই অনিল শৰ্মা দাদাক পাইছোঁ, আৰু তেখেত আমাৰ বাবে পথ প্ৰদৰ্শক। সামাজিক কাম, ধৰ্মীয় যিবিলাক অনুষ্ঠান হয় কাহিলীপাৰাত, তেখেত সদায় আগত থাকে, আৰু তেখেতে সদায় অনুপ্ৰাণিত কৰিব পৰা এটা তেখেতৰ গুণ আছে, যিটো গুণৰ কাৰণে আমি তেওঁৰ গুণমুগ্ধ, আৰু তেখেতৰ আমি সদায় মংগল কামনা কৰিম, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিম। তেখেত বহুদিন থাকক আৰু আমাৰ লগত সামাজিক কামবিলাক আগবঢ়াই গৈ থাকক। হয়, ভাল কাম কৰিলে যে ভাল কামৰ এটা স্বীকৃতি থাকে, আজি তাৰ প্ৰমাণ। আৰু 75 বছৰ তেওঁ বহু সংগ্ৰাম কৰিছে। তেওঁ ভবা নাছিল যে 75 বছৰ মই এনেকুৱা এটা বিশাল জন্মদিন পাতিব। গতিকে আমি সমাজত ভাল কাম কৰিব লাগে, আজি জন্মদিন উদযাপনে সেইটো বাৰ্তা দিছে। নিশ্চয়। অনিল শৰ্মা দেৱ মোৰ ঘৰৰ ওচৰতে হয়। এখেতৰ স্থায়ী বাসিন্দা কৰাৰ প্ৰথম মই আছিলোঁ। 1976 তেওঁ ইয়াতে স্থাপন হৈছে। মই জনজাতীয় লোক হিচাপে মই নানা ধৰণৰ পূজা পাঠ কৰোঁ। তথাপি শৰ্মা ডাঙৰীয়াই জনজাতীয় লোকৰ যিটো ধৰ্মক দেখি আৰু মোকো অনুপ্ৰাণিত কৰালে, আৰু 3-4বাৰমান যজ্ঞৰ মোক সভাপতি পাতিলে। আজি 75 বছৰ হ'ল, আৰু তেখেতৰ সমান বয়সৰ ময়ো হওঁ, কিন্তু এখেত আজি জন্ম উৎসৱ পাতিছে, তাকে বহুত ধন্যবাদ দিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু তেখেতৰ সহধৰ্মিনী আছে। সেই তেতিয়াৰ পৰা এতিয়ালৈ বুজি পাইছে নহয়, বিবাহত আবদ্ধ হোৱাৰ পৰা আজিলৈকে তেওঁক কেনেকৈ পালে, আৰু আজি তেওঁৰ বাবে যেনেকুৱা এটা উদযাপন, অৰ্থাৎ বিগত সময়ত ভাল কাম কৰিছে, সেই ভাল কামৰ বাবে এইটো আজি স্বীকৃতি। তো আপোনাৰ দৃষ্টিত? তেওঁ তাৰমানে ঘৰতকৈ বাহিৰত বেছি ভাল পায়। খুব মানে সমাজৰ কাম কৰি পূজা পাতল এইবিলাক ঘৰখনৰ মেইন ঘৰ যিখন দেউতাক মাক থাকোঁতে ভায়েক ভনীয়েক চবৰে মানে হেৰি কৰি দিলে। বিয়া বাৰু পাতি তাৰপিছত আৰু সেই মানে ঘৰত মানে সেই হ'ল ৰিটায়াৰ হোৱাৰ পিছতো এতিয়া সমাজৰ কামতে মানে লাগি আছে। আৰু এতিয়া সমাজৰ মানে গোটেইখিনি লগ হৈ উৎসাহ এটা দিছে যে সেইটো তেওঁৰ জন্মদিনটো এইবাৰ ভালকৈ পালন কৰিব লাগে। যোৱা বছৰ তেওঁৰ এটা ডাঙৰ হেৰি হৈছে, এক্সিডেণ্ট এটা হৈছে। এই এক্সিডেণ্টটো এবছৰ হ'ল। তেওঁ কয় মই পুনৰ জন্ম পাইছোঁ, গতিকে মই এইবাৰ বাৰ্থডেটো ভালকৈ পাতিবই লাগিব, সেয়ে আৰু। গতিকে সুন্দৰ বাৰ্তা। গতিকে তেখেতৰ ভাতৃ আৰু তেওঁ সুৰেন দাস কলেজ, হাজো সুৰেন দাস কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছে। ভাতৃৰ কথা আজি কেনেকৈ ক'ব? মোৰ দাদা বুলি ক'বলৈ আমি 4জন ভাই ককাই আছিলোঁ, তাৰে এজন স্বৰ্গগামী হ'ল, আৰু এয়া মোৰ ওপৰৰ দাদা। এই দাদাৰ অৱদান আমাৰ ঘৰখনৰ কাৰণে কোনো দিনেই পাহৰিব নোৱাৰোঁ। যি ধৰণৰ অৱদান আগবঢ়াইছে সেয়া আমি মুখৰ কথাৰ দ্বাৰা আমি প্ৰকাশ কৰিব নোৱাৰোঁ। আমাৰ কাৰণে তেওঁ এটা চালিকা শক্তি, আমাৰ পৰিয়ালৰ কাৰণে এটা চালিকা শক্তি। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। অন্ততঃ মোৰ পৰা হ'লেও আয়ুস লৈ গৈ তেখেতক জীয়াই ৰাখক, এই মই কামনা কৰিছোঁ আজি জন্মদিনত। চমুকৈ এষাৰ কিবা ক'ব? অনিল শৰ্মা মোৰ একেলগে ছেক্ৰেটেৰিয়েটত আমি কাম কৰিছিলোঁ, ওচৰাওচৰিকৈ বহিছিলোঁ, আৰু তেখেতৰ লগত বহুত আগৰ পৰাই তেখেতৰ ডাঙৰ ককায়েকৰ লগতে মই প্ৰথম এপইণ্টমেণ্ট পাইছোঁ। তাৰপিছত ভায়েকো মোৰ লগত একেলগেই কাম কৰিছে, আৰু তেখেতৰ ব্যৱহাৰ পাতি, ৰাইজৰ সহায়, কৰ্মচাৰীৰ লগত সহায় সহযোগ সকলোতে তেখেত আগৰণুৱা। যিকোনো আপদ বিপদত তেখেতে সকলোকে সহায় সাৰথি কৰে। বহুত ধৰ্মানুষ্ঠানতো আমাকো লৈ গৈছে তেখেত। ধৰ্মৰ হেৰিত ইমান ডাঙৰ এটা বেমাৰ হৈ গ'ল অলপতে, তেওঁ মানে এনেকৈ যে সুস্থ শৰীৰে আমি দেখাম আমি কল্পনাও কৰিব পৰা নাছিলোঁ। তাৰপিছতো তেখেতে পৰশুৰাম কুণ্ডলৈকে যাব পাৰিছে তেখেতে, আৰু তেখেতৰ সেইকাৰণে সুস্বাস্থ্য কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। 100 বছৰ ওপৰ তেখেতৰ দেউতাকো আছিলে, তেখেতো যাতে 100 বছৰ ওপৰ জীয়াই থাকে তাকেই আমি কামনা কৰিছোঁ। নিশ্চয়। শেষত আপোনাৰ এই 75 বছৰ জীৱনত বহু কাম নিশ্চয় কৰিছে, তো অলপ মনত পৰে নেকি যে মই এই কামটো কৰি আটাইতকৈ সুখী হৈছিলোঁ? সামাজিক ক্ষেত্ৰৰ কথাটো কৈছোঁ মই। সামাজিক ক্ষেত্ৰত মোৰ বিশেষকৈ এই মহাবিষ্ণু যজ্ঞ সেইটো প্ৰতিষ্ঠা কৰা, তাৰমানে প্ৰতিষ্ঠাৰ মই আগভাগ লৈছিলোঁ। আজি 12 বছৰ মহাবিষ্ণু যজ্ঞ হৈছে, আৰু যজ্ঞখন প্ৰতি বছৰে তাৰমানে সুপৰিকল্পিতভাৱে ধুনীয়া পৰিৱেশত হৈ আছে। এতিয়ালৈকে সেই যজ্ঞখনো বাঢ়ি বহুত ডাঙৰ হৈ গ'ল।
এইটোৱেই তাৰমানে মোৰ হেৰি উন্নতি। আৰু আছে তেখেতৰ জীয়ৰী আছে, আপোনাৰ পৰিচয়টো দিব। আৰু পিতৃ আজি এনেকৈ সামাজিকভাৱে এখেতৰ পিতৃ আজি এনেকুৱা সন্মানৰ অধিকাৰী হৈছে যে ৭৫ বছৰ বয়সত সাধাৰণতে বহুত এলাগী হোৱা পৰিৱেশ দেখা পাওঁ, কিন্তু আপোনালোকৰ আদৰ্শ যে সন্তানে আজি পিতৃক এই ধৰণৰ চেলুট দিছে, সন্মান দিছে। ত' পিতৃ কেনেকৈ সংগ্ৰামৰ মাজত আপোনালোক ডাঙৰ দীঘল কৰিছিল? নমস্কাৰ, আজি মোৰ দেউতাৰ ৭৫তম জন্মদিন, মানে ৭৪ বছৰ ৭৪ কমপ্লিট কৰি আজি ৭৫ত ভৰি দিছে। আমি সকলোৱে সুখী। আৰু তেওঁ মানে আমাৰ পৰিয়ালটোৰ, অকল আমাৰ ঘৰখনৰ বুলিয়ে নহয়, তেওঁ গোটেই তেওঁৰ ভাই ভনী অৰ্থাৎ আমাৰ পেহী খুৰা খুৰী বা বৰ্তা গোটেই পৰিয়ালৰ কাৰণেও যথেষ্ট কৰিছে। আৰু তাৰ উপৰিও অকল পৰিয়াল বুলিয়ে নহয়, সমাজৰ কাৰণে তেওঁ মানে বহুত ঘূৰি ফুৰে, বহুত কাম কৰে, বিভিন্ন কাম কৰে। অকল মানে ঘৰখন বুলিয়ে যে কিছুমানে যে থাকে বা বয়স হৈছোঁ বা ৰিটায়াৰমেণ্টৰ পিছত যে ঘৰত বহি থাকিম সেইটোও নহয়। তেওঁ ঘৰতকৈ বেছি সমাজৰ বেলেগ বন্ধু বান্ধৱ বা সামাজিক কাম কাজতে বিশেষভাৱে লিপ্ত থাকে। আৰু মানে সামাজিক কামত যাওঁতে পৰিয়ালৰ পৰা সহযোগ কেতিয়াবা অশান্তি হয় নেকি, যে দিন ৰাতি সমাজৰ লগতে থাকে, আমাক সময় নিদিয়ে, এনেকুৱা হয় নেকি? কেতিয়াবাতো হ'বই বাৰু, এইটো স্বাভাৱিক। তথাপিও মানে তেওঁ যিখিনি হেৰি কৰে, আমি মানে খুবেই মানে আনন্দিত আৰু গৰ্বিত যে তেনেকুৱা এজন মহান ব্যক্তি আমাৰ পিতৃ হিচাপে আমি পাইছোঁ। আৰু সকলোৱে যেতিয়া ইমান মৰম হেৰি কৰিছে, সমাজেও তেওঁলোক বহুত ভাল পায়। মানে আমাৰ পিতৃ আপোনালোকক দিয়া আটাইতকৈ উচ্চতম শিক্ষাটো কি বুলি ভাবে? কি কৈছে ভাল মানুহ হবে বা কি কয় তেওঁলোক পিতৃ? সদায় সেইটোৱে কয় যে সকলোকে সমানভাৱে চাব লাগে। আৰু মানে কি কয়, কেতিয়াও অহংকাৰ বা গৰ্ব কৰিব নালাগে। আমি সমাজৰ কাৰণে যিমানখিনি পাৰোঁ, আমাৰ সেইখিনি যিমানেই কৰোঁ আমি সিমানেই কম। কাৰণ ঘৰৰ কাৰণে চবেই কৰে, কিন্তু সমাজৰ কাৰণে কাম কৰা মানুহ হয়তো বহুত কমেই ওলাব। ঘৰৰ কাৰণে চবেই কৰে, কিন্তু সমাজৰ কাৰণে কাম কৰা মানুহ কমেই ওলাব। এগৰাকী বিশিষ্ট শিক্ষাবিদে আছে আমাৰ লগত, সংস্কৃত বিশেষজ্ঞ কনক চন্দ্ৰ শৰ্মা, বিশিষ্ট লেখক। আজি এইগৰাকী ব্যক্তিৰ এই যে চব মানুহ যি আৱৰি ধৰিছে, তাৰ কাৰণটো এইটোৱে যে বিগত সময়ত ভাল কাম কৰিছে। ভাল কাম কৰিলে তাৰ এটা মূল্যায়ন থাকে। তো এই জন্মদিন উদযাপনে কি বুজাইছে, কি কয়? আচলতে এই ক্ষেত্ৰত এটা কথাই ক'ব লাগিব, ইয়াত তেখেতৰ ব্যক্তিত্ব, নিষ্ঠা, সততা, এই আটাইবিলাক গুণে তেখেতৰ থকাৰ কাৰণে এনেকৈ আমাৰ গোটেই মানুহখিনিয়ে তেখেতৰ এই ৭৫ বছৰ হীৰক জয়ন্তী উদযাপন কৰাৰ কাৰণে মানে উঠি পৰি লাগিছে। আৰু তেখেত এনেকুৱা এজন ব্যক্তি, সমাজৰ সকলোৰে লগত মিলি যাব পৰা, ডাঙৰ সৰু সকলোৰে লগত মিলি যাব পৰা গুণটো তেখেতৰ আছে। মই ক'লোৱে এটা কথাতে। আৰু তেখেতে আচলতে দেখাত যদিও তেখেতক একদম মানে সাংঘাতিক চিৰিয়াছ যেন দেখা গৈছে, তেখেতে অত্যন্ত ৰসিক, খাই ভাল পোৱা, হহুৱাই ভাল পায়, তেনেকুৱা ব্যক্তি। মই তেখেতক আজিৰ পৰা প্ৰায় ২২-২৩ বছৰ আগতে এখন দুৰ্গা পূজাৰ জৰিয়তে চিনাকি হৈছিলোঁ। তেখেতৰ তেতিয়াই মই মানে জানিব পাৰিছিলোঁ তেখেতৰ আধ্যাত্মিকতাৰ বিষয়ে, তেখেতৰ মানে সমাজক ভাল পোৱা, সমাজৰ প্ৰতি কাম কৰি ভাল পোৱা, সেই গুণটোৱে মোকো আকৰ্ষিত কৰিছিল। ঈশ্বৰ প্ৰদত্ত জীৱনটো কেৱল ব্যক্তিগত পৰিয়াল, সতি সন্ততি, নাতি পুতিৰ কাৰণে বেংক বেলেঞ্চ কৰাটোৱে জীৱন নহয়। তেওঁ কৈছে যে সমাজৰ বেংক বেলেঞ্চো চাব লাগে, সমাজৰ প্ৰতিও চাব লাগে। সমাজৰ উন্নতিয়ে আচলতে ঘৰখনৰো উন্নতি বুলি আমি ক'ব পাৰোঁ। সমাজখনৰ উন্নতি হ'লে ঘৰৰো উন্নতি হ'ব। তেনেকুৱা এটা ব্যক্তিত্ব লৈ আৰু অতি নিষ্ঠাৱান, অতি সততাৰ মানুহ তেখেত। গতিকে মই ক'লোৱে নহয়, তেখেতৰ সেই গুণটোৰ কাৰণে সকলোৱে মানে আৱৰি ধৰিছে। আৰু এই ক্ষেত্ৰতে মই এই সুযোগতে তেখেতৰ দীৰ্ঘায়ু মই কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। বহুদিন জীয়াই থাকক, আমি এনেকৈ আৰু শতবৰ্ষ গৰকা উৎসৱ উদযাপন কৰিব পাৰোঁ, তাৰেই কামনাৰে। ধন্যবাদ। এয়া সকলোৰে আশীৰ্বাদ। আৰু আমি দেখুৱাইছোঁ, যদি এইফালে ভিজুৱেলটো অলপ দেখাব পাৰোঁ, ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু আহি এই ব্যক্তিগৰাকীৰ আজি কাষত থিয় হ'ব বিচাৰিছে। কাষত থিয় হৈ হয়তো ফটো গ্ৰহণ কৰিব। আৰু এই কথাতে বুজাইছে যে অনিল চন্দ্ৰ শৰ্মাৰ জীৱনটো এটা সাৰ্থক জীৱন, আৰু সাৰ্থক জীৱন পাবলৈ হ'লে সেই সাৰ্থক হ'বলৈ কাম কৰিব লাগিব। আৰু আমি বাৰে বাৰে সেই জন্মদিন উদযাপনৰ দৃশ্য আজি খন্তেক পিছত তেওঁ এটা কেকো ব্যৱস্থা কৰিছে আচলতে চিম্বলিকেলি। তো আজি সাধাৰণতে আমাৰ যেতিয়া যুৱ অৱস্থাত থাকে বা তেতিয়া বা কোনোবা মেৰিয়েজ এনিভাৰ্চাৰী পাতে, কিন্তু ৭৫ বছৰত জন্মদিন পাতা এনেকুৱা দৃশ্য কমেই দেখা যায় অসমত। তাতকৈ বেলেগ বেলেগ সংবাদহে পোৱা যায়। গতিকে আমি এই পৰিয়ালটো কিন্তু আশীৰ্বাদৰ পাত্ৰ, আৰু সুন্দৰ এটা বেলেগ আকৰ্ষণীয় এটা ডেকৰেশ্যনৰ জৰিয়তে তেওঁ এটা শান্তি দিব বিচাৰিছে। আৰু আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তি আজি এই জন্মদিনত অংশ ল'ব বিচাৰিছে, তো তেওঁলোককো আমি স্বাগতম জনাইছোঁ। আৰু আমি এই কথাই বুজি পাব পাৰোঁ, হয়,
আমি শেষত এই কথাই বুজি পাব পাৰোঁ যে আমাৰ জীৱনটো সাৰ্থক কৰিবলৈ হ'লে সামাজিকভাৱে বা আমি মানুহৰ লগত থাকিব লাগে, মানুহৰ হকে কাম কৰিব লাগে। মানুহৰ হকে কাম কৰি যদি আগবাঢ়ি যাওঁ, ঈশ্বৰ প্ৰদত্ত এই জীৱনটোৰ সাৰ্থকতা তাতেই থাকে। ব্যক্তিকেন্দ্ৰিকভাৱে ব্যক্তিগত আমি চিন্তা চৰ্চা কৰিব লাগিব, তাৰ ঊৰ্ধত গৈ সময় উলিয়াব লাগিব সমাজৰ কাৰণে। তাৰ বাবে আজি আমি এই ব্যক্তিগতক চেলুট দিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। আপোনাৰ আশীৰ্বাদ আমালৈকেও আহক, সমাজলৈ আৰু বিয়পাব পাৰক, আৰু তেওঁৰ এই জন্মদিনৰ এটা আদৰ্শৰ বাৰ্তা লৈ যে অনিল চন্দ্ৰ শৰ্মা হ'বলৈ আৰু 10জনে চেষ্টা কৰক, তাকে আমি কামনা কৰিছোঁ। অনিল চন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ সুপুত্ৰ সমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া আছে। আজি পিতৃৰ বাবে এই জন্মদিনৰ উদযাপনে আপোনালোকৰ পিতৃৰ জন্ম উদযাপনৰ সংবাদ হৈ থকা নাই। শেহতীয়াভাৱে সংবাদ মাধ্যমত বহু বছৰৰ পৰা আমি বিভিন্ন সংবাদ পাই আছোঁ যে 70 ইয়াৰ্ছ ক্ৰছ কৰাৰ লগে লগে এটা সময়ত আমি এলাখি কৰাৰ পৰিৱেশ, কিন্তু ইয়াৰ পৰা এটা ডাঙৰ বাৰ্তা যাব আচলতে। গতিকে পুত্ৰ হিচাপে, বোৱাৰী হিচাপে আপোনালোকক আমি চেলুট দিব লাগিব। পিতৃয়ে কিমান কষ্টৰে কেনেকৈ আপোনালোকক ডাঙৰ দীঘল কৰি আজি এইটো পৰ্যায়ত উপনীত কৰিলে, আজি কিমান কৃতজ্ঞ পিতৃৰ আচলতে। পিতৃৰ ওচৰতো আমি সদায় চিৰঋণী হ'মেই, কাৰণ জন্মদাতা পিতৃ। আৰু আজি ধৰি লওক যোনটো 75 যোনটো আপোনাৰ জন্ম মানে বাৰ্ষিকী, এইটোত আমি এটা মানে আমাৰ ঘৰৰ মানুহখিনিয়ে মানে এটা প্লেন কৰিছিলোঁ যে দেউতাৰ মানে আমাৰ এই যোনটো 75th মানে বাৰ্থডে, এইটো আমি অলপমান মানে ডাঙৰ স্পেচিয়েলি চেলিব্ৰেট কৰিম। মনটো অলপ ভাল লাগক। তাকে সেইটো মনটো ভাল লাগক আৰু বহুতেই সুখী। আৰু আমি দেউতাৰ মানে পৰা কি ক'ম আৰু, দেউতাৰ কথা ক'ব লগা একো নাই। মানে যে মানে যিখিনি আমি তেওঁৰ পৰা সাহস, প্ৰেৰণা, মৰম, চেনেহ যিখিনি পালোঁ, তাৰ বাবে আমি কিছু হ'লেও জীৱনত কিছু কাম কৰিব পাৰিছোঁ। তেওঁৰ বাবে সেইটো কাৰণে তেওঁৰ ওচৰত মানে সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। পিতৃয়ে আপোনাক দিয়া আটাইতকৈ উচ্চতম শিক্ষাটো কি বুলি ভাবে? উচ্চতম শিক্ষাটো হ'ল যে আপোনাৰ সদায় সঁচা কথা কোৱা আৰু মানুহৰ যিখিনি সমাজৰ লগত মিলি থকা আৰু লগত যাকে যেনেকৈ পাৰে সহায় কৰা। তো এইকেইটা মানে মই ভাবোঁ মানে দেউতাৰ পৰা মানে ভাল গুণ আয়ত্ব কৰিব পাৰিছোঁ বুলি মই ভাবোঁ। আৰু সমৰেন্দ্ৰ শৰ্মাৰ সহধৰ্মিনী আৰু অনিল চন্দ্ৰ শৰ্মাৰ বোৱাৰীও আমাৰ লগত আছে। এনেকুৱা এখন ঘৰৰ বোৱাৰী বা তেওঁৰ বোৱাৰী হিচাপে কিমান গৌৰৱবোধ কৰে। আৰু হয়, মানে মোৰ হয়তো মানে বেছি বছৰ হোৱা নাই বিয়া হোৱা, তথাপিও মানে দেউতাক যিমানখিনি পালোঁ মানে খুব মানে ভাল লাগে। খুব মানে দেউতা মানে হাঁহি ফূৰ্তি কৰি খুব ভাল পায় আৰু মানে কি আমাৰ ঘৰৰ পৰিৱেশটো সদায় তেওঁৰ কাৰণেই মানে উৎফুল্লিত হৈ থাকে। আৰু তেওঁ মানে আমাৰ কাৰণে গৌৰৱ, আমাৰ কাৰণে সাহস। আৰু মানে তেওঁৰ এই 75th মানে 75তম জন্ম দিৱসত আমি তেওঁ এইটোৱে মানে কামনা কৰোঁ যাতে তেওঁ সদায় মানে এনেদৰে হাঁহি ফূৰ্তি কৰি থাকক আমাৰ মাজত। আৰু মানে তেওঁৰ তেওঁৰ যিটো মানে ধৰক এক্টিভনেছটো, এই এক্টিভনেছটো মানে সকলোৰে কাৰণে এটা মানে কি ক'ম এতিয়া মানে হয় বাৰ্তা। মানুহ যে নিজৰভাৱে চিন্তা কৰাৰ সমান্তৰালভাৱে সমাজৰ বাবে চিন্তা কৰিব লাগে। সদায় বেলেগক বেছি প্ৰায়ৰিটি দিয়ে, মানে ঘৰতকৈও বেছি তেওঁ মানে বেলেগ মানুহখিনি মানে সদায় তেওঁৰ কাৰণে আপোন। সেইটো কাৰণে আমাৰ দেউতাক বেছি ভাল লাগে, কিয় মানে ঘৰৰ মানুহখিনিৰ লগতে তেওঁ সীমিত নহয়, তেওঁ মানে বাহিৰৰ মানুহখিনিৰ লগতো সমানে মানে ওতঃপ্ৰোতভাৱেই জড়িত থাকে। আমাৰ ধৰক ইয়াতে যজ্ঞ হওক, দুৰ্গা পূজা হওক, সকলোখিনিতে তেওঁ মানে ইমান এক্টিভলি কাম কৰে। মানে সেইটোৱে মানে আমাৰ কাৰণে এটা ডাঙৰ মানে প্ৰেৰণা যে এইটো বয়সতো যে তেওঁ ইমান এক্টিভ। সেই কথাবিলাক আপোনালোকৰ পৰিয়ালটোকো বা সদস্যসকলক উৎসাহিত ভৱিষ্যতে বা এনেকৈ সমাজৰ সৈতে থকা সেইটোৱে আমাক সকলোকে মানে সেইটোৱে বহুত মানে আমাক আৰু বেছি মানে অনুপ্ৰেৰণা দিয়ে। আৰু তাকে আজি যিসকল ব্যক্তি এইদৰে আহিছে পৰিয়ালৰ সন্তান হিচাপে কৃতজ্ঞতা দেখা। নিশ্চয় আমাৰ যদিও মই কৰ্মসূত্ৰে মানে ইয়াতে গুৱাহাটীত নাথাকোঁ, বৰ্তমান মই তেজপুৰত কৰ্মৰত হৈ আছোঁ, কিন্তু আমাৰ দেউতাৰ লগৰ যিখিনি মানে মানুহ, আমাৰ যিখিনি আমাৰ পূজা কমিটি হওক নাইবা আমাৰ যিখিনি আমাৰ ইয়াৰে মানে যিখিনি সামাজিক ব্যক্তিসকলে যিটো উদ্যমেৰে তেওঁলোকে আমাক সহায় সহযোগিতা কৰিলে আৰু যিখিনি আমাক মানে প্ৰেৰণা দিলে যে দেউতাৰ বাৰ্থডেটো আমি এনেকৈ পাতিব লাগে বুলি, তেওঁলোকে যিখিনি আমাক সাহস দিলে, তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ, আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ ৰ'ম। নাম তেওঁৰ অনিল, অৰ্থ হ'ল বতাহ। যদি আহা সান্নিধ্যত তেওঁৰ লভিবা অনাবিল মলয়া আভা। বিশাল তেওঁৰ ছত্ৰছায়া, সকলোৱে আহি জোৰাব পাৰা। ধীৰ স্থিৰ গুৰু গম্ভীৰ কদাপি নহয়, তুমি হলা চঞ্চল চপলা এখনি বুৱতী নৈ, যি সাগৰলৈ যায় বৈ। বিৰামহীন তোমাৰ যাত্ৰা, সহযাত্ৰী তোমাৰ বিশুদ্ধ আত্মা। কাইতে বিন্ধা তোমাৰ ৰাঙলী ভৰি, হেলা ৰঙে সিঁচি দিয়া গোলাপৰ পাহি। যাত্ৰাপথত লগৰী তোমাৰ এমুকুৰা হাঁহি, সহজ সৰল এটি যেন নিষ্পাপ শিশু। বিৰিঙোৱা সকলোতে শান্তিৰ অনুভূতি, অদম্য নিৰ্ভীক অজেয় অত্যুৎসাহী, তুমি সকলোৰে চিৰচেনেহী। মম হৈ গলি যোৱা আনৰ দুখত, স্বৰ্গীয় সুখ লভা আনৰ সুখত। ৰসৰাজ নহয় তুমি, পিছে ৰসৰ আছে তোমাৰ অপুৰন্ত ভাণ্ডাৰ। ক্ষণেই তুষ্ট ক্ষণেই ৰুষ্ট, হৃদয় তোমাৰ মৰমেৰে পুষ্ট। চল কপট কি বস্তু তুমি বুজিয়েই নোপোৱা,
স্বাৰ্থলোভীনো কি তাকো নাজানা। ঘৰে বাহিৰে সকলো সমান, সকলোতে মাথো শান্তি বিচৰা। পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতাহি পৰম তপ, এয়া হ'ল তোমাৰ গুৰু মন্ত্ৰ। মাতা তোমাৰ জগত জননী, আজীৱন তেওঁলোক তোমাৰ চিৰনমস্য। ধন্য তোমাৰ মাতা পিতা, যিয়ে লভিলে তোমাৰ দৰে সুযোগ্য পুত্ৰ। জ্যেষ্ঠ কনিষ্ঠ ভাতৃভগ্নীৰ তুমিয়েই নয়নৰ মণি, বিপদ আপদত থিয় দিয়া প্ৰথমজনেই তুমি। নহয় তুমি আপোন পেটীয়া, কেৱল পত্নী আৰু সন্তানক লৈ নাথাকিলা কাহানিও ব্যস্ত হৈ। তথাপিও আক্ষেপ নাই আমাৰ, বুকু ভিন্দাই কওঁ তুমি আমাৰ মহান দেউতা হয়। মন তোমাৰ উৰণীয়া পক্ষী, ঘৰখন জিৰণি স্থান, সমাজখনকেই বুকুত বান্ধি বনালা বাসস্থান। দুখীয়া নিচলা দুৰ্বলী অবলা হৃদয়ৰ কোণত বসতি কৰালা, অহংকাৰ অভিমানক চিনিয়ে নাপালা। সৰলতা তোমাৰ জীৱনৰ লগৰী, হাতে হাত ধৰি জগত জিনিলা। ভ্ৰমণ পিপাসু, খাদ্যৰসিক, ধৰ্মপৰায়ণ, মন ৰাজসিক, সকলোৰে আদৰৰ তুমি সাগৰৰ মালিক। ৭৪তম বসন্ত অতিক্ৰম কৰিলা, জীৱন যুঁজত অপৰাজয় হ'লা। হে মহান আত্মা, তুমি শতায়ু গৰকা, ঈশ্বৰে আশীষ বৰ্ষক তোমাক। সেয়াই পৰমাত্মাৰ ওচৰত কাতৰ প্ৰাৰ্থনা।